হয় নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই মই কনক দাসে লৈ আহিছো এক প্ৰতিবেদন যেটো সময়ত সমগ্ৰ ৰাজ্যখনতে বন্ধন বেংকৰ যি জনপ্ৰিয়তা লাভ কৰিছিল ঠিক সমান্তৰালভাৱে গোলাঘাট জিলাৰ বন্ধন বেংকৰ যি ফৰকাটিং শাখাৰ যিসকল স্বাৱলম্বী হোৱাৰ দিশে তেখেতলোকৰ সফলতা আৰৰ মই কিছু কাহিনী দেখুৱা মই উপস্থিত আছো ফৰকাটিং সময়ত চৰকাৰে স্বাৱলম্বী হোৱাৰ দিশে অসম চৰকাৰে অনুদান টকা আগবঢ়াইছে আৰু সেই সময়তে বন্ধন বেংকে জনপ্ৰিয়তা লাভ কৰিছে আৰু ব্ৰাঞ্চ য'ত ফৰকাটিঙত হৈছে আপোনালোকে সেই বেংকৰ গ্ৰাহক হিচাপে কেনেকুৱা অনুভৱ কৰে আৰু আপোনাৰ পৰিয়াল কেনে আছে এতিয়া পৰিয়াল ভালে আছে বন্ধন বেংকৰ পৰা আমি সহায় পাইছোঁ আৰু ধৰক আমি ক্ষুদ্ৰ ব্যৱসায়ী তাৰ পৰা ধাৰ লৈ আৰু ব্যৱসায়টো চলাই আছোঁ এইটো আৰু মানে কিমান টকা প্ৰথমে লৈছিলে প্ৰথমটো আমি 30,000 40,000 এনেকৈ লৈ এতিয়া 1,40,000 টকা 1,40,000 টকা আছে মই ভিতৰ ফালে যাবলৈ চেষ্টা কৰিম মই আপোনাৰ সৈতে বহু কথা পাতিম মই জনাই আছো যে তেখেতে নিজৰ মুখেৰে কৈছে যে বন্ধন বেংকৰ যি সফলতা তেওঁ কৈছে যে মই প্ৰথমে 10,000 টকা লৈ মোৰ প্ৰথম যি ব্যৱসায় আৰম্ভ কৰিছিলোঁ আজি মই গৌৰৱেৰে মোৰ পৰিয়ালটো খুব সুন্দৰভাৱে চলি থাকিবৰ কাৰণে প্ৰায় অধিক লাখ টকালৈকে মই ইতিমধ্যে মই আগবাঢ়িছোঁ বন্ধন বেংকে পৰিয়ালটো খুব পোহপালে ৰাখিছে বুলি কৈছে মই আৰু কিছু কথা নহ'লেও মই অকণমান কথা পাতিম যে ফৰকাটিং শাখাৰ আপোনাক যি ধৰণে সফলতা আঁৰৰ আপুনি কাহিনী যিহেতু আপুনি 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰিছিলে এতিয়া কি ক'ব আপোনাৰ কাষত থিয় হৈছে তেখেতলোকে কৈছে যে আমি 10,000 নহয় যদি তেওঁলোকৰ চিভিল ভাল হয় তেওঁলোকৰ লেনদেন ভাল হয় আমি কোটি টকালৈকে দিম বুলি কৈছে এই ক্ষেত্ৰত কি ক'ব দিয়াটোতো দিব কিন্তু নিজে লোৱাটো এটা হিচাপত ল'ব লাগে যিমানটো ঘূৰাব পৰা যায় ইমানটো ল'লেই বেছি ভাল হয় এয়াই হৈছে বন্ধন বেংকৰ যি ফৰকাটিং শাখা এই শাখাৰ আমি আহি উপস্থিত হৈছিলোঁ আমি জনাই আছোঁ যে দেশৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিলে বন্ধন বেংক আৰু সমগ্ৰ ৰাজ্যখনৰ লগত সমান্তৰালভাৱে গোলাঘাট জিলা যি ফৰকাটিং শাখা ইয়াত আছিলে বন্ধন বেংক আৰু বন্ধন বেংকৰ শাখাৰ পৰা আমি যদি চাওঁ পথৰ কাষৰ যিসকল ক্ষুদ্ৰ মানে ব্যৱসায়ী শাক পাচলি বিকাই হওক বা কাপোৰৰ দোকানী হওক বা গেলামালেই হওক তেওঁলোকে কৈছে যে 10,000 টকাৰ প্ৰথমে তেখেতলোকে সেই বন্ধন বেংকৰ পৰা লৈছিলে আৰু আজিৰ সফলতাই গৌৰৱে তেখেতলোকে হাঁহি মাৰিছে ঘৰৰ পৰিয়ালটোৰ কাৰণে হাঁহি আহিছে তেখেতলোকে কৈছে আমি বৰ্তমান এতিয়া সুখী আমাক বন্ধন বেংকে আমাক 1 লাখ টকাতকৈ অধিক টকা দিবৰ কাৰণে আছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আশিকৰ সৈতে মই কনক দাস গোলাঘাট ফৰকাটিঙৰ পৰা বন্ধন বেংক ফৰকাটিং শাখাই স্বাৱলম্বী কৰিছে জনতাক পৰা লোন লৈ হয় হয় আচ্ছা এতিয়া কেনেকুৱা স্বাৱলম্বী যিহেতু চৰকাৰে কৈছে যে স্বাৱলম্বী আমি বন্ধনৰ পৰা আমি বহুত কিছু সহায় পালোঁ আজি প্ৰথমে 10,000 টকা লৈ মই এই দোকানখন আৰম্ভ কৰি মই বহুতখিনি আগবাঢ়িলোঁ নহয় ঘৰ দুৱাৰ বনালোঁ ল'ৰা ছোৱালী পঢ়ালোঁ শিক্ষানুষ্ঠানৰ পৰা আগবঢ়াই গ'লোঁ তাৰপিছত প্লাছ মই গেলামাল দোকানৰ কাৰণে হেৰি কৰিছোঁ বহুতখিনি বন্ধনৰ পৰা মানে আমি উন্নতি কৰিব পাৰিছোঁ কোন বেংক আপোনাৰ আমাৰ বন্ধন বেংক অংকুৰ শাখা ফৰকাটিং হয় এতিয়া আপুনি সুখী নে আপোনাৰ পৰিয়াল সুখী আৰু সুখী খাই আছোঁ বন্ধনৰ মই ধন্যবাদ জ্ঞাপন কৰোঁ যে আমাৰ এইখিনি সহায় কৰি দিয়াৰ কাৰণে বা আমি বেলেগ বেংকত আমি যদি ঋণ বিচাৰি যাওঁ আমি বহুত ডকুমেণ্ট বহুত হেৰি দিব লাগে বহুত কিছু আমাৰ হেৰি দিব লাগে বা নথিপত্ৰ দিব লাগে আমি নথকা মানুহ আমাক যে এইখিনি সহায় কৰি আমাক আগুৱাই নিছে আমি এই বন্ধনৰ আমি ধন্যবাদ জনাওঁ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.